হেল্ল' এভৰিৱান, এই কলেজৰ পৰা আহি মই মামাহঁতৰ ঘৰলৈকে গ'লোঁ। যিহেতু আম্মা তাতে আছিলে আৰু তাতে গৈ দেখিলোঁ পানী কেঁচুৱা এটাক। আৰু তাৰপিছতে চানিয়ে মই অকণমান মামাহঁতৰ চটৰ ওপৰলৈ গ'লোঁ ফটো মাৰিবৰ কাৰণে। কিন্তু বতৰটো যিহেতু ডাৱৰীয়া আছিল, ফটো ইমান ভাল নাহিলে কাৰণে আমি গুচি আহিলোঁ। আৰু নিশ্চয় দেখিছেনে কেনেকৈ চাই আছে। আৰু এয়া আছিল আবেলি, গোটেইকেইজনী এনেই অলপ বহি আছিলোঁ। আৰু সেইদিনাখন মোৰ আৰু ৰেকৰ্ড কৰা নহ'লে। আৰু এয়া হৈছে নেক্সট ডে, সন্ধিয়া সময়ত আমাৰ ঘৰলৈ দুজনী কাজিন আহিছিলে। আজি আমাৰ ঘৰলৈ আলহী আহিছে, লিচা আৰু ৰিচা, দুজনী মোৰ কাজিনী হয়। এই অলপমান কেমেৰাত মানে থাকি হেৰি কৰি বেয়া পায় আৰু শ্ব' অফ কৰি বেয়া পায়। তাইতো বেয়াই পায়। মানে আজি ৰিজাল্ট দিছে, সেইকাৰণে আমাৰ ঘৰলৈ আহিছে। এতিয়া ভাত খাবলৈ ৰাখিছোঁ আৰু ভাত খাই যাব। আৰু লিচাই মানে একচুৱেলি মোক বেয়া পাই আছিলে। ঈদৰ ব্লগটোত মানে লিচা আৰু লীনা মানে তাইৰ বায়েক দুইজনী আহিছিলে আমাৰ ঘৰত। কিন্তু মই অকল লীনাৰ নামটোহে মেনশ্যন কৰিলোঁ, সেইকাৰণে তাই মোক বেয়া পাই আছে। সিহঁত যিহেতু সোনকালে খাই যাবগৈ, সেইকাৰণে সোনকালে ভাতকেইটাও ৰেডি কৰি ল'লোঁ। ভাত ৰেডি কৰি লৈ জুবিন দাৰ গান শুনি অলপমান লেকচাৰো মাৰিলোঁ। তাৰপিছত গোটেইকেইজনে ভাত খাই ল'লোঁ আৰু ভাত খাই উঠি অলপমান ৰৈ সিহঁত যাবলৈ ওলালে। আৰু অলপমান যিহেতু ৰাতিও হ'ল, সেইকাৰণে সিহঁত দুজনী অকণমান স্কুটিলৈ অকলে যাবলৈ ভয় কৰিলে। সেইকাৰণে মই আৰু তুহিনে অকণমান আগবঢ়াই দিলোঁ। বাৰু আজিলৈ ভিডিঅ'টো ইমানে আছিল, বাই।